আজিৰ ক্লাছত তোমালোকৰ হৈ যোৱা SSLC 2025 জেনেৰেল মেথমেটিক পেপাৰখনত থকা যিমানবোৰ MCQ আছে গোটেইবোৰ আমি কনসেপ্ট সহকাৰে সমাধান কৰিবলৈ যত্ন কৰিম। মোৰ লগত তোমালোকৰ সেকশন ডি কোৱেশ্চন পেপাৰটো আছে। ইয়াত থকা কোৱেশ্চন বিলাক আৰু বাকিবোৰ সেকশনত থকা কোৱেশ্চন বিলাক একেই। মুঠতে কোৱেশ্চন বিলাক ইফাল ইফালকৈ দিয়া আছে, তোমালোকে মিলাই লোৱা, কোৱেশ্চন পেপাৰটো উলিয়াই লোৱা, কোনে কিমান কৰিব পাৰিছা চাই লোৱা। আজিৰ পেপাৰটো ইমান টান নাছিলে, সহজে আছিলে। কিছুমান কোৱেশ্চন ডাইৰেক্টলি কমন পৰিছে আৰু কিছুমান কোৱেশ্চন কনসেপ্ট সহকাৰে দিছে, অৰ্থাৎ সৰু সৰু কনসেপ্টৰ পৰা দিছে। একদম ইজি আছিলে। সো কোৱেশ্চন নম্বৰ 1 টো চোৱা। যদি p of x equal 4x² plus 2bx plus 9 এই বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয়, যাতে আলফা প্লাস বিটা ইকুৱেল 0, তেন্তে বিৰ মান কি হ'ব? এই যেটো বি দেখা পাইছা ইয়াৰ মানটো উলিয়াব লাগে। আলফা প্লাস বিটা মানে আমি সকলোৱে লিখিব পাৰো -b/a ইকুৱেল 0। এটা সব -b। সো ইয়াত বিৰ মান কি আছে? বিৰ মান আছে 2b আছে। গতিকে ইয়াত আমি লিখিম কি -b মানে -2b/a। এর মান কিমান আছে? এর মান আছে 4 ইকুৱেল 0। 2 দি 4 কিমান বাৰ যাব? 2 বাৰ যাব। কি ৰৈ গ'ল? -b/2 ইকুৱেল 0। তেতিয়া হলে তুমি লিখিব পাৰা b ইকুৱেল -2 খুফালে লৈ গ'লে কি হ'ব? 0 হৈ যাব। বিৰ মান কি পাইছা? 0। গতিকে অপশন ডি হ'ব শুদ্ধ উত্তৰ 0। তোমালোকে ভিডিওটিৰ পৰা সলিউশন বিলাক বুজি লোৱা। এই যেটো পিডিএফ, এই পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ইয়াৰ সলিউশনবোৰ চাই ল'ব পাৰিবা। কোৱেশ্চন নম্বৰ 2 -49 -42 -35 ... এই সমান্তৰ প্ৰগতিৰ কোনটো পদ শূন্য হ'ব? এই সমান্তৰ প্ৰগতিৰ কোনটো পদ শূন্য? আমি ধৰি লৈছো an nতম পদটো শূন্য। তো ইমপ্লাইজ n ৰ মান উলিয়াব লাগে। n মানে কি? a + n - 1 d ইকুৱেল 0। তো a মান হৈ গ'ল প্ৰথম পদ। প্ৰথম পদ কি আছে? -49 plus n - 1 d। d ৰ মান কিমান হ'ব? d ৰ মান চোৱা, যিকোনো ওচৰ আছে দুটা পদ লোৱা, পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰা। -42 - -49 কৰিলে কি পাই আছা? 7 পাই আছা। তো d ৰ মান হৈ গ'ল 7 ইকুৱেল 0। তো ইমপ্লাইজ -49 টো সোঁফালে গ'লে কি হ'ব? +49। তো n - 1 * 7 ইকুৱেল +49। n - 1 ইকুৱেল 49। সো 7 টো পূৰণ আছিলে, এফালে গ'লে কি হ'ব? হৰণ। তো ইমপ্লাইজ n - 1 ইকুৱেল 7 × 49। তো n ইকুৱেল কি হৈ গ'ল? 7 -1 আছিলে +1 হৈ যাব। তো ইমপ্লাইজ n ইকুৱেল কি পালো? 7 + 1 8। কোনটো পদ শূন্য হ'ব? 8তম পদটো শূন্য হ'ব। গতিকে অপশন সি হ'ব শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 3 চিত্ৰ ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA। এই যেটো চিত্ৰ দেখা পাইছা, এই চিত্ৰটোত এই দুটা ত্ৰিভুজ কি বুলি কৈছে? সদৃশ। এবাৰ আমাক কৈছে এংগেল BOC 125 ডিগ্ৰী, BOC 125 ডিগ্ৰী আৰু এংগেল CDO 70 ডিগ্ৰী। CDO কিমান? 70 ডিগ্ৰী। এংগেল DOC আৰু এংগেল OAB উলিয়াব লাগে। কি বুলি কৈছে? DOC এই কোণটো উলিয়াব লাগে আৰু OAB এই কোণটো উলিয়াব লাগে। দুটা কোণ উলিয়াব লাগে। ইয়াত লক্ষ্য কৰা এই দুটা কোণ কি হয়? ৰৈখিক জোড়। ৰৈখিক জোড়ৰ যোগফল কিমান? 180 ডিগ্ৰী। 180 ডিগ্ৰী। এবাৰ লক্ষ্য কৰা এটা কোণ কিমান আছে? 125 ডিগ্ৰী। তেতিয়াহ'লে আনটো কিমান হ'ব? আনটো হ'ব 55 ডিগ্ৰী। এংগেল DOC ইকুৱেল 55 ডিগ্ৰী। এংগেল DOC 55 ডিগ্ৰী আৰু কি বুলি কৈছে? OAB উলিয়াব লাগে। এংগেল OAB এইটো কিমান হ'ব? এইটো 55 হ'ব। এইটো আৰু কৰি চাব নালাগে। কিয়? অপশন কেইটা লক্ষ্য কৰা। DOC চোৱা, DOC 55 ক'ত আছে? অপশন বিত আছে 55 ডিগ্ৰী আৰু বাকীবিলাকত 55 নাইয়ে, তাৰ মানে অপশন বি হ'ব। অৰ্থাৎ এংগেল OAB কিমান হ'ব? 55 ডিগ্ৰী। কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো পঢ়ি দিছোঁ। PQ ৰেখাখণ্ড 5:7 অনুপাতত ভাগ কৰাৰ বাবে P বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটোক সমান অন্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব? ইয়াত কি বুলি কৈছে? এটা ৰেখাখণ্ড PQ। এতিয়া এই ৰেখাখণ্ডক 5:7 অনুপাতত বিভক্ত কৰিব লাগে। এইভাবে আমি কি কৰিম? P বিন্দুৰ পৰা এডাল ৰশ্মি অংকন কৰিম। এই ৰশ্মিটোৰ ওপৰত সমান অন্তৰালত কিমানটা বিন্দু লোৱা হ'ব? এই দুটা প্লাস কৰি লোৱা হয়। কিমান হ'ব? 5 + 7 12, মানে 12টা বিন্দু লোৱা হ'ব ইয়াত। এটো ক'ত আছে? আমাৰ অপশন সি আছে। অপশন সি হ'ব শুদ্ধ উত্তৰ 12। কোৱেশ্চন নম্বৰ 5 3,0 3,4 আৰু x,0
শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ কালি 6 বৰ্গ একক হ'লে xৰ মান হ'ব এই যিটো x দেখা পাইছা এই xৰ ভ্যালু আমি উলিয়াব লাগে এটা চোৱা ত্ৰিভুজৰ কালি উলোৱা ফৰ্মুলাটো মই লিখি লৈছো 1/2 হোল ইনটু x1 হোল ইনটু y2 minus y3 plus x2 হোল ইনটু y3 minus y1 plus x3 হোল ইনটু y1 minus y2 এই ফৰ্মুলা মতে মানটো বহুৱাই দিয়া ইমপ্লাইজ 1/2 x1 x1 মান কি 3 হোল ইনটু y2 y2 মান দেখা পাইছা 4 minus y3 মান 0 plus x2 মান কিমান আছে 3 হোল ইনটু y3 মান হৈ গ'ল আমাৰ 0 minus y1 মান 0 plus x3 মান x হোল ইনটু y1 মান 0 minus y2 মান 4 এতিয়া এই যিটো ত্ৰিভুজৰ কালি কি বুলি কৈছে 6 বুলি কৈছে তো ইয়াত 6 বহাই দিয়া তো ইমপ্লাইজ এটা লক্ষ্য কৰা 1/2 এই দুইটো কি হৈ আছে হৰণ হৈ আছে হুফালে গলে কি যাব পূৰণ 6 * 2 12 হৈ যাব আৰু ইফালে 4 - 0 কৰিলে 4 হ'ব 4 * 3 12 তাৰপিছত 0 - 0 0 * 3 কৰিলে এখিনি 0 হৈ যাব এটো আৰু নিলিখিলে হ'ব প্লাস 0 এটো নিলিখিলে হ'ব লিখি দিছো প্লাস x হোল ইনটু 0 - 4 0 - 4 কৰিলে -4 -4 * x -4x ইকুৱেল 6 * 2 কিমান হ'ব 12 তো ইমপ্লাইজ -4x টো ৰাখি দিয়া এফালে আছে 12 আৰু এই 12 টো প্লাসত আছে এফালে গলে -12 তো ইমপ্লাইজ এটা চোৱা -4x আমাক লাগে x ৰ ভ্যালু এফালে 12 - 12 কৰিলে 0 হৈ যাব -4 0 লগত হৰণ কৰিলে এটো 0 থাকিব গতিকে x ৰ ভ্যালু কি হ'ব 0 এটো কত আছে আমাৰ অপচন ইয়াত আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ ঠিক আছে সলিউশনখিনি তোমালোকে ভিডিওৰ পৰা বুজি লোৱা বাকি এই পিডিএফ টো আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি লবা কোৱেশ্চন নম্বৰ 6 এই কোৱেশ্চনটো বৃত্তৰ কনসেপ্টৰ ওপৰত দিছে এটা সৰু কনসেপ্ট ইয়াত কি বুলি কৈছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগ কৰা ৰেখাখণ্ডটো কি লক্ষ্য কৰা এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শক ঠিক আছে এটা স্পৰ্শবিন্দু দুটা সংযোগ কৰিলে যেটো ৰেখা হ'ব সেই ৰেখাটোক কি বুলি কোৱা হ'ব এটো কি হয় বৃত্তটোৰ ব্যাস গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ বৃত্তটোৰ ব্যাস কোৱেশ্চন নম্বৰ 7 ইয়াত কি বুলি কৈছে যদি sin θ + cos θ = √3 হয় তেন্তে তলৰ কোনটো শুদ্ধ চোৱা কি আছে sin θ + cos θ = √3 যেহেতু √3 আছে দুইফালে বৰ্গ কৰি দিয়া এটা লক্ষ্য কৰা a + b হোল স্কয়াৰ ওপৰত আছে ভাঙি দিয়া a² + b² + 2ab 2a মানে sin θ b মানে cos θ ইকুৱেল √3² মানে 3 তো ইমপ্লাইজ এটা লক্ষ্য কৰা sin² θ + cos² θ মানে 1 সকলে জানা প্লাস 2 sin θ dot cos θ equal 3 তো implies 2 sin θ into cos θ equal 3 plus 1 আছে এফালে গলে কি হ'ব -1 3 - 1 2 implies sin θ into cos θ equal 2 এই দুইটো পূৰণ আসলে হৰণ হৈ গল তো implies এটা আমি কি দেখা পাইছো sin θ into cos θ equal 1 হ'ব এটো আমাৰ কত আছে অপচন বি আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ sin θ into cos θ equal 1 কোৱেশ্চন নম্বৰ 8 তলৰ চিত্ৰত দিয়াৰ দৰে যদি x এ 7 cm x এ এখিনি কিমান বুলি কৈছে 7 cm yb 5 cm yb 5 cm তেনেহলে xy কিমান হ'ব xy এখিনি কিমান হ'ব আমি সকলোৱে জানো যে বৃত্ত এটাৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান yb যদি 5 হয় ya কিমান হ'ব 5 হ'ব তেতিয়াহলে xy কিমান হ'ব 7 + 5 কিমান হ'ব 12 এটো কত আছে অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 9 এটা বেলন আৰু এটা শংকুৰ উচ্চতাৰ অনুপাত 2:3 আয়তনৰ অনুপাত 9:8 হলে হিয়তৰ ব্যাসাৰ্ধৰ অনুপাত কি হ'ব চোৱা বেলন আৰু শংকু এই দুটা উচ্চতাৰ অনুপাত দিয়া আছে আয়তনৰ অনুপাতও দিয়া আছে আমি কি উলিয়াব লাগে ব্যাসাৰ্ধৰ অনুপাত উলিয়াব লাগে বেলনৰ আয়তনৰ সূত্ৰটো কি আছিল পাই r1 লিখিলো r1² h h টো আমি কি লিখিম 2h
2h উচ্চতাৰ অনুপাত দিয়া আছে দেখা পাইছা উচ্চতাৰ অনুপাত বেলনৰ 2 শংকুৰ 3 ধৰিম ঠিক আছে 2h তাৰপিছত শংকুৰ আয়তনৰ সূত্ৰ 1/3 পাই r স্কয়াৰ h পাই r2 বুলি লিখো 2 স্কয়াৰ h h টো কি হ'ব ইয়াত 3h হ'ব 3h এটো হ'ল আমাৰ বেলনৰ আয়তন অনুপাত শংকুৰ আয়তন এতি আয়তনৰ অনুপাত কিমান দিয়া আছে 9:8 অৰ্থাৎ 9/8 ঠিক আছে কোৱেশ্চন মতে আমি এখিনি বহুৱাই লৈছো এবাৰ এখিনি সমাধান কৰা ইয়াত আমাৰ পাই তলে উপৰে ক্যান্সেল গ'ল 3 তলে উপৰে ক্যান্সেল গ'ল h তলে উপৰে ক্যান্সেল গ'ল এতি আমাৰ কি ৰৈ গ'ল আমাৰ ৰৈ গ'ল r1 স্কয়াৰ * 2 তলত কি ৰৈ গ'ল r2 স্কয়াৰ ইকুৱেল 9/8 তো ইকুৱেল সো r1/r2 যেহেতু দুটাৰ ওপৰত স্কয়াৰ আছে আমি হোল স্কয়াৰ লিখিব পাৰো হোল স্কয়াৰ ইকুৱেল 9 এই দুইটো কি আছে পূৰণ হোফালে গলে কি হ'ব হৰণ 8 * 2 তো ইমপ্লাইজ r1/r2 হোল স্কয়াৰ ইকুৱেল সো 9 মানে আমি লিখিব পাৰো 3 স্কয়াৰ 2 * 8 16 মানে আমি লিখিব পাৰো 4 স্কয়াৰ লিখিব পাৰো তেতিয়া হলে যেহেতু দুটাৰ ওপৰত স্কয়াৰ হোল স্কয়াৰ দি দিব পাৰা এবাৰ আমি দেখা পাইছো সমান চিহ্ন দুইফালে বৰ্গ হৈ আছে বৰ্গ চিহ্নটো উঠাই দিয়া তেতিয়া হলে r1/r2 ইকুৱেল 3/4 পাইছা অৰ্থাৎ r1 অনুপাত r2 ইকুৱেল 3:4 সো আমাক কি বুলি কৈছে ব্যাসাৰ্ধৰ অনুপাত উলিয়াব লাগে তো ব্যাসাৰ্ধৰ অনুপাত কি পাইছা 3:4 এটো ক'ত আছে অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 10 ইয়াত কি বুলি কৈছে যদি 11 12 14 14 15 17 19 20 21 এই তথ্যসমূহৰ পৰা 21 বাদ দিয়া হয় তেনেহলে নতুন তথ্যসমূহৰ মধ্যমা কিমান হ্ৰাস হ'ব মানে কিমান কমিব সোৱা প্ৰথমতে পুৰণা তথ্যৰ মধ্যমা উলিয়াই লোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা পদ আছে তেতিয়াহলে মধ্যমা কি হ'ব সোৱা 1 2 3 4 মাজৰ পদটো হ'ব 15 গতিকে আমাৰ যেটো তথ্য দিয়া আছে এই তথ্য মতে মধ্যমা কিমান হয় 15 এটা নতুন তথ্য মতে মধ্যমা কিমান হ'ব 21 বাদ দিলে 21 টো যদি বাদ দিয়া তেতিয়াহলে কিমানটা পদ আছে 1 2 3 4 5 6 7 8 যেহেতু 8টা অৰ্থাৎ যুগ্ম পদ আছে যুগ্ম পদ থাকিলে মাজৰ দুটা পদ লব লাগে মাজৰ দুটা কি আছে 14 আৰু 15 এটাকে নতুন মধ্যমা হ'ব আমাৰ 14 প্লাস 15/2 29/2 কিমান হ'ব 14.5 আগতে আছিল 15 এবাৰ আছে 14.5 কিমান কমিলে সোৱা 15 minus 14.5 কিমান হ'ব 0.5 এটো ক'ত আছে আমাৰ অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ নতুন তথ্যসমূহৰ মধ্যমা কিমান কমিব 0.5 কমিব কোৱেশ্চন নম্বৰ 11 যদি তিনিটা মুদ্ৰা একেলগে টস কৰা হয় তেনেহলে ফলাফলৰ সংখ্যা কিমান হ'ব ফলাফলৰ সংখ্যা হ'ব 8 অপচন ডি হ'ব শুদ্ধ উত্তৰ কেনেকৈ 8টা হয় মই তোমালোকক দেখুৱাই দি আছো সোৱা তিনিটা মুদ্ৰা যদি একেলগে টস কৰা হয় তেতিয়াহলে প্ৰথমবাৰত হেড ওলাব পাৰে পিছৰ বাৰতো হেড ওলাব পাৰে তাৰ পিছতো হেড ওলাব পাৰে প্ৰথমটো হেড তাৰ পিছতো হেড তাৰ পিছতো টেল ওলাব পাৰে হেড টেল ওলাব পাৰে প্ৰথমটো টেল পিছতো টেল ওলাব পাৰে টেল ওলাব পাৰে পিছৰ বাৰতো টেল ওলাব পাৰে তাৰ পিছৰ বাৰত হেড ওলাব পাৰে প্ৰথম বাৰত টেল তাৰ পিছৰ বাৰত হেড তাৰ পিছৰ বাৰত হেড ওলাব পাৰে হেড টেল হেড ওলাব পাৰে টেল হেড টেল ওলাব পাৰে কেইটা হৈ গ'ল আমাৰ টোটাল 1 2 3 4 5 6 7 8 8টা টোটাল কোৱেশ্চন নম্বৰ 12 এটো ডাইৰেক্ট কমন পৰি গৈছে সোৱা কিউব ৰুট অফ 8 কিউব ৰুট অফ 27 কিউব ৰুট অফ 64 এখিনি প্লাস কৰিলে ইয়াৰ মান কিমান হ'ব আমি উলিয়াব লাগে সোৱা কিউব ৰুট অফ 8 মানে 2 প্লাস কিউব ৰুট অফ 27 মানে 3 প্লাস কিউব ৰুট অফ 64 মানে 4 এখিনি প্লাস কৰিলে আমি পাইছো 9 অপচন ডি হ'ব শুদ্ধ উত্তৰ 9 কোৱেশ্চন নম্বৰ 13 তলৰ কোনটো এটা অপৰিমেয় সংখ্যা তলৰ কোনটো অপৰিমেয় অপচন বি হ'ব শুদ্ধ উত্তৰ √3/3 √5 এনে ধৰণৰ কোৱেশ্চন আমি বহুত কৰিছো এটো আৰু কৰি নেদেখলে হ'ব বুজি পাইছা সাগে কোৱেশ্চন নম্বৰ 14 ইয়াত কি বুলি কৈছে p of x = x³ + 4x² - 3x + 2 এই বহুপদটোক x + 1 এৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব এই যেটো বহুপদ দেখা পাইছা এই বহুপদটোক আমি x + 1 এৰে যদি হৰণ কৰো ভাগশেষ কিমান ওলাব ভাগশেষ উপপাদ্যৰ সহায়ত কৰি দিয়া x + 1 ৰ শূন্য উলিয়াই লোৱা
x plus 1 equal 0 implies x equal কি পাইছা plus 1 আছে হুফালে গ'লে -1 তো p of x মানে আছে এইখিনি এতিয়া x ঠাইত যদি -1 লোৱা কি আছে x কিউব মানে -1 কিউব -1 কিউব প্লাস 4 into x স্কয়ার মানে -1 স্কয়ার মাইনাস 3 into x মানে -1 প্লাস কি আছে প্লাস 2 সো -1 কিউব মানে -1 সো -1 স্কয়ার -1 স্কয়ার কৰিলে 1 হ'ব 1 into 4 4 plus 4 -1 into -3 plus 3 plus 2 -1 plus 4 plus 3 plus 2 কিমান হ'ব 9 9 minus 1 8 অপশন সি হ'ব শুদ্ধ উত্তৰ 8 কোশ্চেন নম্বৰ 15 একেবাৰে ইজি হয় এটা বহুপদ ৰাশিৰ লেগটোৱে x অক্ষক দুটা বিন্দুত কাটে y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদটোৰ শূন্য সংখ্যা x অক্ষক যিমানটা বিন্দুত কাটে কেইটা বিন্দুত দুটা বিন্দুত কাটে গতিকে শূন্য সংখ্যা হ'ব 2 খুব বেছি কেইটা থাকিব দুটাই থাকিব অপশন ডি হ'ব শুদ্ধ উত্তৰ খুব বেছি দুটা কোশ্চেন নম্বৰ 16 তলত দিয়া সমীকৰণৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ৰৈখিক বুলি কৈছে মানে সৰ্বোচ্চ ঘাত কিমান থাকিব লাগিব 1 থাকিব লাগিব গতিকে অপশন এ হ'ব শুদ্ধ উত্তৰ এ চোৱা দুটা চলক আছে এটা x এটা y দুটা চলকযুক্ত ৰৈখিক হয় কোশ্চেন নম্বৰ 17 পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান আছে অদ্বিতীয় মানে এটা সমাধান আছে এই সমীকৰণজোৰৰ এটা সমাধান থাকিব কি মানৰ বাবে এটা সমাধান থাকিলে আমাৰ ফৰ্মুলা কি আছিল a1 by a2 not equal b1 by b2 মানবিলাক বহুৱাচোন a1 ৰ মান কিমান আছে 4 by a2 ৰ মান 2 not equal b1 ৰ মান p by b2 ৰ মান 2 যেহেতু তলত 2 আছে ইয়াতো 2 আছে 2 কেনসেল কৰি দিয়া তেতিয়ালে p ৰ মান কি পাইছা p not equal 4 অপশন এ হ'ব শুদ্ধ উত্তৰ p ৰ মান 4 ৰ বাহিৰে সকলো মান হ'ব কোশ্চেন নম্বৰ 18 p ৰ কি মানৰ বাবে p - 2 whole into x square plus 3x plus 5 equal 0 এই সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় p ৰ কি মানৰ বাবে এটো এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে সো p ৰ মান যদি আমি 2 লও তেতিয়ালে সোৱা p - 2 whole into কি আছে x square আছে তেতিয়ালে p ৰ মান যদি 2 লোৱা 2 - 2 কৰিলে কিমান হৈ যাব 0 হৈ যাব 0 into x square এখিনি কি হৈ যাব 0 হৈ যাব অৰ্থাৎ দ্বিঘাত সমীকৰণৰ আৰ্হিটো কি আছিল ax square plus bx plus c equal 0 এতিয়া x square a এর মানটো কেতিয়াও 0 হ'ব নোৱাৰে দ্বিঘাত সমীকৰণ হ'বলৈ হলে এতিয়া p ৰ মান যদি তুমি ইয়াত 2 লৈ লোৱা 2 - 2 কৰিলে কিমান হৈ যাব 0 হৈ যাব তো এখিনি মান 0 হ'ব নোৱাৰে এটো 0 হ'ব নোৱাৰে 0 হৈ গলে এটো দ্বিঘাত সমীকৰণ নাথাকিব গতিকে p ৰ মানটো আমি 2 ল'ব নোৱাৰো p ৰ মানটো 2 ললে এটো কি হয় দ্বিঘাত সমীকৰণ নহয় অপশন বি হ'ব শুদ্ধ উত্তৰ কোশ্চেন নম্বৰ 19 ax square plus bx plus c equal 0 a not equal 0 এই সমীকৰণটোৰ মূলবোৰ বাস্তৱ আৰু অসমান দ্বিঘাত সমীকৰণৰ মূলবোৰ যদি বাস্তৱ আৰু অসমান হ'ব লাগে তেতিয়াহলে বিবেচিকা বা ভেদ নিৰূপক এই ডিৰ কোনটো মান সত্য সো ডিৰ মান যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়াহলে দ্বিঘাত সমীকৰণৰ মূল দুটা কি হয় বাস্তৱ আৰু অসমান এটো আমাৰ ক'ত আছে অপশন বি আছে গতিকে অপশন বি হ'ব শুদ্ধ উত্তৰ ডি গ্ৰেটাৰ দেন 0 কোশ্চেন নম্বৰ 20 এই যেটো শ্ৰেণী দেখা পাইছা এই শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণত প্ৰকাশ কৰিলে শুদ্ধ হ'ব এই যেটো শ্ৰেণী দেখা পাইছা এই শ্ৰেণীটোৰ 70তম পদৰ বাবে কোনটো ধৰণ সত্য হ'ব সো পদ উলিওৱা ফৰ্মুলা কি আছিল আমাৰ a n উলিওৱা ফৰ্মুলা a plus n minus 1 d এতে a n মানে কিমানতম 70তম 70 ইকুৱেল a প্ৰথম পদ কিমান আছে 4 এনেকৈ লিখো প্ৰথম পদ কিমান আছে 4 প্লাস n minus 1 n ৰ মান কিমান 70 70 minus 1 কৰি কিমান হ'ব 69 into d ৰ মান কিমান হ'ব 9 minus 4 কৰিলে 5 হৈ আছে 5 4 plus 69 into 5 এটো আৰিত থাকিব লাগিব 70তম পদ হ'বলৈ 4 plus 69 into 5 এই আৰিত থাকিব লাগিব এটো ক'ত আছে অপশন বি আছে গতিকে অপশন বি হ'ব শুদ্ধ উত্তৰ 4 plus 69 into 5 কোশ্চেন নম্বৰ 21 ইয়াত কি বুলি কৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল
-350 হলে তলৰ কোনটো সমান্তৰ প্ৰগতিৰ শেষৰ পদ হ'ব লাষ্টৰ পদ সব প্ৰথম পদ দিয়া আছে এ প্ৰথম পদ কিমান আছে -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350 আমাৰ SN ওলোৱা ফৰ্মুলা কি আছিল SN = n/2 হোল ইনটু a + l এতিয়া কিমানটা পদৰ যোগফল বুলি কৈছে প্ৰথম 20টা SN মানে 20 ইকুৱেল n ৰ মান বহাই দিয়া 20/2 হোল ইনটু a এর মান কিমান -20 + l ইমপ্লাইজ S20 20টা পদৰ যোগফল কিমান আছিল -350 -350 ইকুৱেল 2 দি 20ত 10 বাৰ যাব -20 + l তো ইমপ্লাইজ -350 10টো পূৰণ আছে এফালে আহিলে হৰণ হৈ যাব ইকুৱেল -20 + l তো ইমপ্লাইজ 0 0 কেনসেল -35 -20 বাওঁফালে আহিলে কি হ'ব +20 সোঁফালে কি থাকিব l তো ইমপ্লাইজ আমাক লাগে কি l ৰ মান লাগে l মানে হৈছে আমাৰ অন্তিম পদ -35 + 20 কিমান হ'ব -15 গতিকে শেষৰ পদটো কিমান হ'ব -15 এটো ক'ত আছে আমাৰ অপচন সিত আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 22 যদি ত্ৰিভুজ ABC ৰ AB = 6 cm আৰু DE প্যাৰেলাল BC এই DE BC ৰ সমান্তৰাল DE BC ৰ সমান্তৰাল হলে AB আৰু AC কি হ'ব সমান অনুপাতত বিভক্ত হ'ব আকৌ ইয়াত কি বুলি কৈছে AE = 1/5 AC এই AE টো AE = 1/5 AC বুলি কৈছে AE এই AC যিমানটো ভাগ লৈছে এই AD কি হ'ব AB ৰ হিমানে ভাগ ল'ব গতিকে AD আমাৰ কি হ'ব AD = 1/5 AB AB ৰ মান দিয়া আছে 6 গতিকে 6 ৰ 5 ভাগ কৰিলে কিমান হ'ব এটা ভাগত AD ৰ মান কিমান হ'ব 1.2 হ'ব গতিকে AD = 1.2 cm অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 23 যদি AB/QR = AC/PQ, XZ/QP = XY/PR আৰু এংগেল A এংগেল Q এংগেল Z ইকুৱেল হয় তেনেহলে তলৰ কোনটো সত্য চাৰিটা অপচন দিয়া আছে ইয়াত আমাৰ তিনিটা ত্ৰিভুজ হ'ব সো ত্ৰিভুজ তিনিটা অঙ্কন কৰি লৈছো ত্ৰিভুজ তিনিটাৰ নাম দিলোৱা A B C আৰু এটা নাম দিছো Q R P আৰু এটা নাম দিয়া X Y Z এনেকৈ নাম দি লৈছো ঠিক আছে ইয়াত আমাৰ কি বুলি কৈছে A কোণ Q কোণ Z কোণ ইকুৱেল A Q Z এই তিনিটা কোণ কি হয় ইকুৱেল কন্ডিশন কি কৈছে AB/QR সো AB/QR AC/PQ AC/PQ আৰু ইহঁতৰ মাজৰ কোণটো কি হয় ইকুৱেল আৰু ইহঁতৰ মাজৰ অনুৰূপ কোণ দুটা কি হয় ইকুৱেল তেতিয়া হলে এই ত্ৰিভুজ দুটা কি হয় সদৃশ XZ/QP XZ এটো by QP এটো তাৰ পিছত XY XY/PR PR গতিকে ABC সদৃশ ত্ৰিভুজ QRP সদৃশ ত্ৰিভুজ ZYX এটো ক'ত আছে আমাৰ অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ QRP সদৃশ ত্ৰিভুজ ZYX কোৱেশ্চন নম্বৰ 24 কেৰ কোনটো মানৰ বাবে 7, -2 5, 1 আৰু 3, k এই বিন্দুকেইটা একেৰেখীয় হ'ব কেৰ কোনটো মানৰ বাবে এই বিন্দুকেইটা একেৰেখীয় বিন্দুকেইটা একেৰেখীয় হ'বলৈ হলে ত্ৰিভুজৰ কালি কি হ'ব লাগে 0 গতিকে ত্ৰিভুজৰ কালি ফৰ্মুলা লিখি লৈছো ত্ৰিভুজৰ কালি = 0 একেৰেখীয় হোৱাৰ ফৰ্মুলা ত্ৰিভুজৰ কালি 0 ঠিক আছে এটা মানবিলাক বহুৱা 1/2 এক কাম কৰো এই 1/2 দুইটো কি আছে পূৰণ সোফালে নিলে কি হ'ব হৰণ আছে পূৰণ হৈ যাব 2 * 0 0 হৈ যাব তো এটো নিলিখিলে হ'ব x1 x1 ৰ মান কি আছে 7 মানবিলাক বহাই লোৱা 7 হোল ইনটু y2 y2 ৰ মান দেখা পাইছো 1 মাইনাস y3 মান k প্লাস x2 ৰ মান আছে 5 y3 মান k মাইনাস y1 ৰ মান -2 প্লাস x3 মান আছে 3 হোল ইনটু y1 ৰ মান -2 y2 ৰ মান y2 ৰ মান কিমান হ'ব 1 y2 ৰ মান 1 ইকুৱেল 0 implies 7 * 1 7 minus 7 * k 7k
প্লাছ 5 ইনটু কে 5k সো মাইনাছ মাইনাছ প্লাছ হৈ গ'ল 5 ইনটু 2 প্লাছ 10 এবাৰ লক্ষ্য কৰা -2 -1 এখিনি কিমান হ'ব -3 -3 ইনটু 3 -9 ইকুৱেল 0 -7k প্লাছ 5k কি হ'ব -2k প্লাছ এটা লক্ষ্য কৰা 7 প্লাছ 10 কিমান হ'ব 17 17 -9 8 ইকুৱেল 0 তো ইমপ্লাইজ -2k ইকুৱেল 8 টু হুফালে গ'ল -8 তো ইমপ্লাইজ মাইনাছ মাইনাছ কেঞ্চেল k ইকুৱেল 2 দি 8ত 4 বাৰ যাব তো k ইকুৱেল 4 k ৰ মান 4 ৰ বাবে এই বিন্দুকেইটা একেৰেখীয় হ'ব অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 4 কোৱেশ্চন নম্বৰ 25 এৰ কি মানৰ বাবে a 1,4 আৰু b 2,7 এই বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হ'ব দুটা বিন্দুৰ মাজৰ দূৰত্ব ওলোৱা সূত্ৰটো আছিল আমাৰ √x2 - x1 হোল স্কয়াৰ প্লাছ y2 - y1 হোল স্কয়াৰ ইকুৱেল এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান দিয়া আছে 5 বুলি কৈছে 5 ইকুৱেল 5 এতিয়া x2 মান কিমান হ'ব সো এই বিন্দু দুটা চোৱা x2 মান কিমান আছে 2 √2 - x1 x1 মান a হোল স্কয়াৰ প্লাছ y2 মান 7 মাইনাছ y1 মান 4 হোল স্কয়াৰ ইকুৱেল এফালে কি আছে 5 বৰ্গমূল চিনটো উঠাবৰ কাৰণে দুইফালে বৰ্গ কৰি দিয়া বৰ্গমূল চিনটো উঠি গ'ল 2 - a হোল স্কয়াৰ a - b হোল স্কয়াৰৰ ওপৰত ভাঙি দিয়া a স্কয়াৰ - 2ab ab মানে 1 প্লাছ b স্কয়াৰ মানে a স্কয়াৰ প্লাছ 7 - 4 কৰিলে 3 স্কয়াৰ ইকুৱেল 5 স্কয়াৰ মানে 25 তো ইমপ্লাইজ 2 স্কয়াৰ মানে হৈ গ'ল আমাৰ 4 মাইনাছ 2 ইনটু 2 4 4 ইনটু a 4a প্লাছ a স্কয়াৰ প্লাছ 3 স্কয়াৰ মানে 9 25 টো বাওঁফালে লিখি যাব -25 ইকুৱেল 0 a স্কয়াৰটো আগত লিখি দিওঁ ন a স্কয়াৰ মাইনাছ 4a প্লাছ 4 প্লাছ 9 13 -25 ইকুৱেল 0 তো ইমপ্লাইজ a স্কয়াৰ মাইনাছ 4a 13 -25 -12 ইকুৱেল 0 এতিয়া মধ্যম পদ বিভাজনৰ সহায়ত এৰ মান উলিয়াই দিয়া তো ইমপ্লাইজ a স্কয়াৰ মাইনাছ 6a প্লাছ 2a লিখিব পাৰা 2 6 গুণ 12 6টাৰ পৰা 2টা গ'লে 4টা থাকিব 4টা a -12 ইকুৱেল 0 এই দুটাৰ পৰা কি কমন ল'ব পাৰা a কমন ল'ব পাৰা a কমন ল'লে a স্কয়াৰৰ পৰা a কমন লৈছা a থাকিব মাইনাছ 6a ৰ পৰা a কমন লৈছা 6 থাকিব প্লাছ 2a -12 ইয়াৰ পৰা কি কমন ল'ব পাৰা 2 কমন ল'ব পাৰা কি থাকিব a -6 থাকিব 12 ৰ পৰা 2 কমন লৈছা 6 থাকিব ইকুৱেল 0 এটা লক্ষ্য কৰা a -6 ইয়াত আছে কি ৰৈ যাব a + 2 ইকুৱেল 0 বাকিখিনি ইয়াত কৰিছোঁ এটাকে a -6 ইকুৱেল 0 ইমপ্লাইজ এৰ মান কি পাইছা 6 আৰু এটা আছে নহয় a + 2 ইকুৱেল 0 ইমপ্লাইজ a ইকুৱেল কি হ'ব -2 তেতিয়াহ'লে এৰ মান কি পাইছা 6 বা -2 অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 6 অৰ -2 কোৱেশ্চন নম্বৰ 26 cot 25 ডিগ্ৰী cot 35 ডিগ্ৰী cot 45 ডিগ্ৰী cot 55 ডিগ্ৰী cot 65 ডিগ্ৰী ইয়াৰ মান কিমান হ'ব এইখিনি মান আমি উলিয়াব লাগে 4টা অপশ্যন দিয়া আছে চোৱা ইয়াত কেইটা আছে 1 2 3টা 4টা 5টা আছে এক কাম কৰোঁ দুটা আমি একে ৰাখোঁ দুটা চেঞ্জ কৰি দিওঁ আৰু মাজটো একে থাকক cot 25 ডিগ্ৰী এটো একে ৰাখিলোঁ cot 35 ডিগ্ৰী ইনটু cot 45 ডিগ্ৰী ইনটু cot 55 ডিগ্ৰী cotৰ পৰা যদি আমি 10 কৰোঁ 10 কিমান হ'ব চোৱা cotৰ পৰা যদি 10 কৰিবা তেতিয়াহ'লে ইয়াত কিমান আছে 55 আছে 90 ৰ পৰা এখিনি বিয়োগ হ'ব 90 - 55 কিমান হ'ব 35 10 35 ডিগ্ৰী ইনটু cot 65 ডিগ্ৰী আছে cotটোক যদি আমি 10 বনাই দিওঁ 10 কিমান হ'ব 65 আৰু 25 হ'লে 90 হয় 25 ডিগ্ৰী ইকুৱেল cot 25 ডিগ্ৰী ইনটু cot 35 ডিগ্ৰী ইনটু cot 45 আছে cot 45 ডিগ্ৰী মান কিমান 1 ইনটু
tan 35 ডিগ্ৰী এইটো আমি এনেকৈ লিখিব পাৰোঁ 1/cot 35 ডিগ্ৰী ইনটু tan 25 ডিগ্ৰী এইটো 1/cot 25 ডিগ্ৰী লিখিব পাৰোঁ। ইয়াত আমি দেখা পাইছোঁ cot 25 ডিগ্ৰী cot 25 ডিগ্ৰী তলৰ ওপৰে কেঞ্চেল গ'ল, cot 35 ডিগ্ৰী cot 35 ডিগ্ৰী তলৰ ওপৰে কেঞ্চেল গ'ল, কি ৰৈ গ'ল অনলি 1। এইটো আছে আমাৰ অপশ্যন ডিত। কুৱেশ্যন নম্বৰ 27, এই কুৱেশ্যনটো ইমান স্পষ্টকৈ অহা নাই, মই ইয়াত পঢ়ি দিছোঁ, তোমালোকৰ কুৱেশ্যন পেপাৰটোৰ লগত মিলাই লোৱা। মোক এজন ষ্টুডেণ্টে ফটো মাৰি পঠিয়াইছে, তো কুৱেশ্যনবিলাক ইমান ক্লিয়াৰ হোৱা নাই কিছুমান কুৱেশ্যন। চোৱা মই পঢ়ি দিছোঁ, তোমালোকে কুৱেশ্যন পেপাৰটো উলিয়াই লোৱা। ইয়াত কি বুলি কৈছে, যদি চেক a প্লাছ tan a ইকুৱেল 1/x তেন্তে x প্লাছ 1/x ৰ মান কিমান হ'ব? কি বুলি কৈছে, চেক a প্লাছ tan a ইকুৱেল কিমান 1/x। তো আমাৰ ফৰ্মুলা এটা আছিলে, সব ফৰ্মুলাটো প্ৰথমতে লিখি দিছোঁ যে চেক থিতা প্লাছ tan থিতা ইকুৱেল যদি a হয় তেন্তে চেক থিতা মাইনাছ tan থিতা ইকুৱেল 1/a হ'ব। থিতাৰ ঠাইত a লিখিব পাৰা। আমাৰ কুৱেশ্যনত কি দিয়া আছে, চেক a প্লাছ tan a ইকুৱেল 1/x দিয়া আছে। তো চেক a মাইনাছ tan a যদি লিখা, তো এই ফৰ্মুলা মতে যদি কৰা কি হ'ব, x হ'ব। আমি উলিয়াব কি লাগে, x প্লাছ 1/x, এতেকে x প্লাছ 1/x ইকুৱেল x মানে হৈ গ'ল আমাৰ এইখিনি, চেক a মাইনাছ tan a প্লাছ 1/x মানে হৈ গ'ল আমাৰ এইখিনি, চেক a প্লাছ tan a। তো ইকুৱেল কিবা কটা গৈছে না, ইয়াতে আমি দেখা পাইছোঁ মাইনাছ tan a প্লাছ tan a কেঞ্চেল গ'ল, কি ৰৈ যাব, চেক a প্লাছ চেক a, 2 চেক a, অৰ্থাৎ x প্লাছ 1/x ইকুৱেল কি পাইছা, 2 চেক a। এইটো ক'ত আছে, আমাৰ অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, 2 চেক a। কুৱেশ্যন নম্বৰ 28, চিত্ৰত দিয়াৰ দৰে, এই যিটো চিত্ৰ দেখা পাইছা, এই চিত্ৰত দিয়াৰ দৰে এংগেল QOR এই কোণটো কিমান বুলি কৈছে, 100 বুলি কৈছে। তেনেহ'লে এংগেল OPR মান কিমান হ'ব, OPR এই পি কোণটোৰ মান কিমান হ'ব আমি উলিয়াব লাগে। আমাক দিয়া আছে এংগেল QOR ইকুৱেল 100 ডিগ্ৰী দিয়া আছে। চ' OPR এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। আমি সকলোৱে জানো এই যিটো স্পৰ্শক আৰু এই যিটো ব্যাসাৰ্ধ ইয়াৰ মাজৰ কোণ 90 ডিগ্ৰী। আৰু যদি QOR 100 ডিগ্ৰী হয় তেতিয়াহ'লে POR এই কোণটো কিমান হ'ব, আধা হ'ব, আধা কৰিলে কিমান হ'ব, 50। চোৱা এংগেল POR প্লাছ এংগেল PRO প্লাছ এংগেল OPR ইকুৱেল 180 ডিগ্ৰী। তো ইমপ্লাইজ POR এইটো কিমান হ'ব, QOR আছিলে 100, তাৰ আধা কিমান হ'ব, 50 ডিগ্ৰী প্লাছ PRQ এইটো কিমান 90 ডিগ্ৰী প্লাছ এংগেল OPR আমি উলিয়াব লাগে। তো ইমপ্লাইজ এংগেল OPR ইকুৱেল 180 ডিগ্ৰী আছে, বাকী এইফালে 50 আৰু 90 কিমান হ'ব, 140 সোঁফালে গ'লে মাইনাছ 140। তো ইমপ্লাইজ এংগেল OPR ইকুৱেল 40 ডিগ্ৰী। এইটো আমাৰ অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 29, আৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত 30 ডিগ্ৰী কোণযুক্ত বৃত্তকলাটোৰ কালি উলিয়াব লাগে। 4টা অপশ্যন দিয়া আছে। চ' বৃত্তকলাটোৰ যদি কালি উলিয়াব লাগে, ফৰ্মুলা কি আছিলে, θ/360 ইনটু πr স্কুৱেৰ। তো ইমপ্লাইজ থিতাৰ মান কিমান, কেন্দ্ৰত 30 ডিগ্ৰী বুলি কৈছে, থিতাৰ মান হ'ব 30 ডিগ্ৰী বাই 360 ডিগ্ৰী আছে ইনটু πr স্কুৱেৰ। 0 0 কেঞ্চেল, 3 দি 36ক কিমান বাৰ যাব, 12 বাৰ যাব, তেতিয়াহ'লে ওপৰত কি থাকিব, π/12 r স্কুৱেৰ। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, π/12 r স্কুৱেৰ। কুৱেশ্যন নম্বৰ 30, এইটো কুৱেশ্যন একদম ডাইৰেক্ট কুৱেশ্যন দি দিছে কিতাপৰ পৰা, একদম ইজি। এটা বিন্দু কিউৰ পৰা এটা বৃত্তটোৰ স্পৰ্শতলৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 চেণ্টিমিটাৰ, বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াব লাগে। চোৱা এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা কিউ বিন্দুৰ দূৰত্ব কিউ কিমান, 25
সেণ্টিমিটাৰ আৰু স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান 24 সেণ্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ পি বিন্দু, এইটো হৈ গ'ল অ' কেন্দ্ৰ। অ' পি ব্যাসাৰ্ধৰ মান আমি উলিয়াব লাগে। গতিকে আমি যদি অ' পি ব্যাসাৰ্ধ উলিয়াব যাওঁ কি হ'ব ৰুট অ' কিউ স্কুৱেৰ মানে 25 স্কুৱেৰ মাইনাছ পি কিউ স্কুৱেৰ মানে 24 স্কুৱেৰ। ৰুট 25 স্কুৱেৰ কৰিলে কিমান হ'ব 625 মাইনাছ 24 স্কুৱেৰ কৰিলে কিমান হ'ব 576। তো ৰুট চোৱা 625 মাইনাছ 576 কিমান হ'ব 49। 49ৰ বৰ্গমূল কিমান 7 সেণ্টিমিটাৰ। তো ব্যাসাৰ্ধ কিমান পাইছা 7 সেণ্টিমিটাৰ। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 31, যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াব লাগে। চোৱা বৃত্তটোৰ পৰিসীমা সূত্ৰ 2πr ইকুৱেল কালি ওলোৱা সূত্ৰ πr স্কুৱেৰ। বৃত্তৰ কালি আৰু পৰিসীমা সমান, তেতিয়াহ'লে কি উলিয়াব লাগে ব্যাসাৰ্ধ উলিয়াব লাগে। তো দুয়োফালে পাই কেঞ্চেল, তেতিয়াহ'লে আমাৰ ৰৈ গ'ল কি এইফালে থাকিব 2 এইফালে থাকিব r। কাৰণ চোৱা r স্কুৱেৰ মানে r ইয়াত দুটা ইনটু হৈ আছে, এটা r কেঞ্চেল, তেতিয়াহ'লে r ইকুৱেল কি পাইছে 2, r মানে ব্যাসাৰ্ধ কি হ'ব 2। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 2 একক। কুৱেশ্যন নম্বৰ 32, তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মূৰে মূৰে অনুভূমিক্ৰমে সংযোগ কৰা হ'ল। তিনিটা ঘনক বুলি কৈছে, এইটো এটা ঘনক অংকন কৰি লৈছোঁ এটা। তো এনেকৈ আৰু এটা সংযোগ কৰা হ'ল, এনেকৈ আৰু এটা সংযোগ কৰা হ'ল, তিনিটা ঘনক সংযোগ কৰা হ'ল, ঠিক আছে। আৰু প্ৰতিটো ঘনকৰে বাহুৰ দৈৰ্ঘ্য কি বুলি কৈছে কে বুলি কৈছে। তো ইয়াৰে দৈৰ্ঘ্য যদি কে হয়, ইয়াতো এটা কে আছে, ইয়াতো এটা দৈৰ্ঘ্য কে আছে, তেতিয়াহ'লে এই যিটো আয়তীয় ঘনক উৎপন্ন হ'ল সংযুক্ত আয়তীয় ঘনকটোৰ আয়তন ঘন এককত কিমান হ'ব। এই আয়তীয় ঘনকটোৰ আয়তন উলিয়াব লাগে। এই আয়তীয় ঘনকটোৰ দৈৰ্ঘ্য চোৱা এল কিমান হ'ব কে প্লাছ কে, এইটো মুঠ দৈৰ্ঘ্য কিমান হৈ গ'ল 3k। তাৰপিছত প্ৰস্থ এইখিনি মান কিমান থাকিব কে, প্ৰস্থ বি কে, উচ্চতা h ইকুৱেল কে। এতিয়া আয়তীয় ঘনকৰ আয়তন ওলোৱা সূত্ৰটো এল ইনটু বি ইনটু এইচ ইকুৱেল এলৰ মান কি আছে 3k ইনটু বিৰ মান কে ইনটু এইচৰ মান কে, 3k ইনটু কে কিউব। গতিকে আয়তীয় ঘনকটোৰ আয়তন কি পাইছে 3k কিউব। এইটো ক'ত আছে আমাৰ অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 3k কিউব। কুৱেশ্যন নম্বৰ 33, সমান ব্যাসাৰ্ধৰ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান। যদি বেলনটোৰ উচ্চতা 2 সেণ্টিমিটাৰ তেনেহ'লে শংকুটোৰ হেলনীয়া উচ্চতা কিমান হ'ব। চোৱা বেলন আৰু শংকুৰ বক্ৰপৃষ্ঠৰ কালি সমান বুলি কৈছে। তো বেলনৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো কি আছিলে আমাৰ 2πrh ইকুৱেল শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰ πrl ইকুৱেল, এতিয়া কিবা কেঞ্চেল গৈছেনে চোৱা পাই কেঞ্চেল r কেঞ্চেল, সমান চিহ্ন দুয়োফালে আছিলে কেঞ্চেল। যদি বেলনটোৰ উচ্চতা 2 সেণ্টিমিটাৰ, চোৱা 2 ইনটু বেলনৰ উচ্চতা এইচৰ মান কিমান 2 ইকুৱেল এইফালে কি আছে এল। তো এল ইকুৱেল কি পাইছা 2 ইনটু 2 4 সেণ্টিমিটাৰ। এল মানে হৈ গ'ল শংকুৰ নতি উচ্চতা বা হেলনীয়া উচ্চতা। তো শংকুটোৰ হেলনীয়া উচ্চতা 4 সেণ্টিমিটাৰ। এইটো ক'ত আছে অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 34, প্ৰথম 5টা মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা ক্ৰমে প্ৰথম 5টা মৌলিক সংখ্যা কি আছিলে 2 3 5 আৰু কি 7 11। এতিয়া মধ্যমা পদ কেইটা আছে 1 2 3 4 5টা পদ আছে। অযুগ্ম পদ থাকিলে মাজতো হৈছে মধ্যমা 5, মধ্যমা হৈ গ'ল 5। আৰু কি উলিয়াব লাগে মাধ্য। চোৱা 2 + 3 + 5 + 7 + 11 কিমান হ'ব 28 বাই কেইটা পদ আছে 5টা, 5ৰে হৰণ কৰিলে কিমান হ'ব 5.6। তেতিয়াহ'লে মাধ্য হৈ গ'ল আমাৰ 5.6 আৰু মধ্যমা হৈ গ'ল 5। ক'ত আছে অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ মাধ্য 5.6 মধ্যমা 5। কুৱেশ্যন নম্বৰ 35, এইটো একেবাৰে ইজি কুৱেশ্যন, ডাইৰেক্ট কুৱেশ্যন আহিছে। চোৱা দুটা বিশুদ্ধ লুডুগুটি একেলগে মাৰি পঠিয়ালে দুয়োটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা, একে সংখ্যা নোপোৱাৰ বুলি কৈছে। চোৱা একে সংখ্যা কি পোৱা যায়, চোৱা এটাত যদি 1 ওলায় আনটোতো 1 ওলাব পাৰে, একেই 2 ওলালে আনটোতো 2 ওলাব, 3 ওলালে আনটোতো 3। এটা লুডুগুটি মাৰি পঠিয়ালে যদি 4 ওলায় আনটো লুডুগুটি মাৰি পঠিয়ালে 4 ওলাব পাৰে, 5 ওলাব পাৰে,
6 6 ওলাব পাৰে একে একে এইখিনি ওলাব পাৰে 1 2 3 4 5 6 একে একে 6টা ওলাব পাৰে টোটাল হৈ গ'ল আমাৰ 36টা এতিয়া কি বুলি কৈছে দুয়োটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা একে সংখ্যা পোৱাৰ হ'লে আমি ওপৰত কি লিখিলো হয় 6 লিখিলো হয় এতিয়া 36ৰ পৰা 6টা গুচি গ'লে কিমান থাকে 30টা চোৱা একে সংখ্যা নোপোৱাৰ ঘটনা কেইটা 30টা একে নোপোৱাৰ 30টা একে পোৱাৰ 6টা এতিয়া সম্ভাৱিতা বুলি কৈছে সম্ভাৱিতা হ'লে তলত থাকিব আমাৰ মুঠ সম্ভাৱ্য ফলাফল 36টা আৰু ওপৰত থাকিব যিটো ঘটনা ঘটে একে সংখ্যা নোপোৱাৰ ঘটনা 30টা কটাকটি কৰিলে 6 দি 5 বাৰ যাব 6 দি 6 বাৰ যাব 36ক তেতিয়ালে কিমান ৰৈ গ'ল 5/6 অৰ্থাৎ দুটা বিশুদ্ধ লুডু গুটি একেলগে মাৰি পঠিয়ালে দুইটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা কিমান 5/6 অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 36 ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে আখৰটো আই আৰু এক্সৰ মাজত থকাৰ সম্ভাৱিতা কিমান চোৱা ইংৰাজী বৰ্ণমালাৰ টোটেল কেইটা থাকে আমাৰ সম্ভাৱিতা বুলি ক'লে তলত থাকিব মুঠ সম্ভাৱ্য ফলাফল কিমান 26টা থাকে মুঠ এতিয়া এটা যদি আখৰ আমি যাদৃচ্ছিকভাৱে বাছনি কৰি লওঁ সেই আখৰটো আইৰ পৰা এক্সৰ ভিতৰত থাকিব লাগিব মাজত থাকিব লাগিব এতিয়া আইৰ পৰা এক্সৰ মাজত কেইটা আছে 14টা আছে তো ওপৰত থাকিব 14 কটাকটি যাবনে 2 দি এইটো 7 বাৰ যাব 2 দি 13 বাৰ যাব 7/13 অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 37 যদি পি সমানুপাতিক কিউ আৰু পি ইকুৱেল 6 হয় তেন্তে কিউ ইকুৱেল 30 এতিয়া পি ইকুৱেল 2 হ'লে কিউৰ মান কিমান হ'ব এইটো একদম কমন কোৱেশ্চন হয় ডাইৰেক্ট আহি গৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 10 কোৱেশ্চন নম্বৰ 38 তলৰ কোনটো পূৰ্ণ ঘন ইয়াৰে পূৰ্ণ ঘন হৈছে অপচন সি 343 এইটো এটা পূৰ্ণ ঘন কোৱেশ্চন নম্বৰ 39 তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যাৰ বৰ্গৰ একক স্থানত অযুগ্ম সংখ্যা থাকিব গতিকে ইয়াত এইটো হৈছে আমাৰ অযুগ্ম সংখ্যাৰ বৰ্গ 169 অপচন বি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 40 তলৰ কোন কেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে মানে ইয়াত কিছুমান পৰিমেয় সংখ্যা দি দিছে কোন কেইটাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত চোৱা এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বলৈ হ'লে কিউৰ মৌলিক উৎপত্তিকৰণটো 2 দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ 2 দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n আৰ্হিত থাকিব লাগে ঠিক আছে তো এইটো আমি দেখা পাইছোঁ এইটো আৰ্হিত আছে এইটো আৰ্হিত আছে 2 দি পাৱাৰ 3 5 টু দি পাৱাৰ 2 এইটো আৰ্হিত আছে ইয়াত দেখা পাইছোঁ 3 আছে এইটো নাই গতিকে এইটো নহয় 1 2 3 এইটো আমাৰ ক'ত আছে অপচন ইয়াত আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 1 2 3 এইকেইটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত কোৱেশ্চন নম্বৰ 41 ইয়াত কি বুলি কৈছে যিকোনো মৌলিক সংখ্যা পি আৰু কিউৰ বাবে পি স্কুৱেৰ আৰু কিউ স্কুৱেৰ হ'ল কি হ'ব যৌগিক সংখ্যা আৰু সহমৌলিক সংখ্যা গতিকে y আৰু z টো কি হয় সত্য এইটো নহয় তেতিয়াহ'লে অপচন এ হ'ব শুদ্ধ উত্তৰ y আৰু z সত্য কোৱেশ্চন নম্বৰ 42 এটা দ্বিঘাত বহুপদ p of x ইকুৱেল x স্কুৱেৰ প্লাছ bx প্লাছ c ইয়াৰ শূন্য দুটা আলফা আৰু বিটা যদি আলফা প্লাছ বিটা ইকুৱেল 7 আৰু আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল 29 হয় তেন্তে বি আৰু চিৰ মান কি হ'ব এই বি আৰু চিৰ মান উলিয়াব লাগে আমাৰ ফৰ্মুলা কি আছিলে আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ আকৌ আলফা ইনটু বিটা ইকুৱেল কি আছিলে চি বাই এ আকৌ আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ কৰিলে কিমান হ'ব আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা এইখিনি মই ফৰ্মুলাখিনি লিখি লৈছোঁ ঠিক আছে তো এতিয়া লক্ষ্য কৰা ইয়াত কৰিছোঁ ইয়াতে আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ তো ইমপ্লাইজ মাইনাছ বি বাই এ ইকুৱেল আলফা প্লাছ বিটা মানে কিমান দিয়া আছে 7 তো ইমপ্লাইজ মাইনাছ বিৰ মান কি হ'ব বি এৰ মান কি হ'ব ইয়াত একো নাই মানে 1 এটা আছে তো এৰ মান হ'ব 1 বি বাই 1 মানে বি লিখিব পাৰা ইকুৱেল 7 তো বিৰ মান কি পাইছা -7 বিৰ মান পাইছা এবাৰ আমি চিৰ মান উলিয়াব লাগিব এইটোৰ পৰা উলিয়াম চোৱা আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল কি আছে 29 আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল 29 এইটোৰ পৰা উলিয়াম তো আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ফৰ্মুলাটো কি আছিলে
alpha plus beta whole square minus 2 alpha beta equal 29. तो implies alpha plus beta मान की पैसा 7 square minus 2 alpha into beta माने c by a c मान की c by a मान की 1 तो मान डायरेक्ट c लिखो पड़ा c equal 29. तो implies 7 square माने 49 minus 2 into c 2c equal 29. यार पिछर खेल इफाले करिसु तुमालोके तले तले लिखि जाबा सो implies minus 2c equal 29 49 to हुफाले गला minus 49 implies minus 2c equal 29 minus 49 কি হবো minus 20 তো implies c equal minus 20 by 2 তেতিয়ালে কি পেছা ও সরি minus 2 আছে c equal কি হবো minus minus cancel 2 দি 20 10 বার যাব c মান কি পেছা 10 b মান পেছা minus 7 c মান পেছা 10 এটু কত আছে আমার অপশন বি হবো শুদ্ধ উত্তর b মান minus 7 c মান 10. Question number 43 ইয়াত কি বুলি কৈছে যদি এটা বহুপদ p of x equal ax cube plus bx square plus cx plus d ইয়াৰ মান x equal 0 বাবে 10 হয় আৰু x equal 1 বাবে 15 হয় তেন্তে a plus b plus c মান কিমান হ'ব x equal 0 বাবে কিমান হয় ইয়াৰ মানটো 10 হয় x equal 0 বহলে এটু 0 হৈ যাব এটু 0 হৈ যাব এটু 0 হৈ যাব তাৰ মানে এই d ৰ মানটো কিমান 10 x equal 0 বাবে এখিনিৰ মান কিমান 10 বুলি কৈছে তেতিয়ালে এই d ৰ মানটো কিমান থাকিব 10 থাকিব তেতিয়ালে আমি d ৰ মান কি পাই গৈছো 10 পাই গৈছো x ৰ মান যদি 1 বহোৱা হয় a into x cube মানে 1 cube plus b into x square আছে 1 square হ'ব plus c into x আছে 1 হ'ব plus d তো 1 বহোৱালে ইয়াৰ মানটো কিমান 15 বুলি কৈছে 1 cube মানে 1 into a হৈ যাব plus b into 1 b plus c into 1 c plus d d ৰ মান 10 equal 15 তো implies a plus b plus c equal 15 10 to হুফালে গলে minus 10 equal 5 তেতিয়াহলে a plus b plus c ৰ মান কি পাইছা 5 অপশন c হ'ব শুদ্ধ উত্তৰ আমাক কি বুলি কৈছে a plus b plus c ৰ মান উলিয়াব লাগে Question number 44 4x minus y minus 8 equal 0 আৰু 2x minus 3y plus 6 equal 0 এই সমীকৰণৰ লেখ দুটাই x অক্ষৰ হৈতে উৎপন্ন কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু হৈছে সো প্ৰথম সমীকৰণটো লৈছো কি আছে 4x minus y minus 8 equal 0 ইয়াৰ পৰা যদি আমি বনাই লওঁ কি হ'ব minus y টো ৰাখি দিলা বাকি ইফালে minus 8 আছে plus 8 plus 4x আছে minus 4x তো implies আমি যদি y লওঁ তেতিয়ালে কি হ'ব 4x minus 8 এতিয়া এই সমীকৰণটোৰ লগত কোন দুটা বিন্দুৱে মানি চলিব আমি যদি x ৰ মান 3 লওঁ 4 3 গুণ 12 12 পৰা 8 গল y ৰ মান কিমান হ'ব 4 3,4 3,4 টো হ'ব 3,4 কত আছে ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে x ৰ মান যদি 2 লওঁ 2 4 গুণ 8 8 ৰ পৰা 8 গল 0 তো y ৰ মান কিমান হ'ব 0 2,0 তো 2,0 2,0 ইয়াতো আছে এটো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে ইয়াতো আছে 2,0 এটো ধৰি লৈছো কাৰ্টেজীয় সমতল ঠিক আছে 3,4 এটো হৈ গল 3,4 2,0 এটো এটা লেখ পিছৰ সমীকৰণটো চোৱা 2x minus 3y plus 6 equal 0 তো implies minus 3y equal 6 to ইফালে গল minus 6 2x to ইফালে গল minus 2x ইয়াত আমি দেখা পাইছো আটাকিটাতে মাইনাস আছে মাইনাস কিটা উঠাই দিয়া 3y equal 2x to আগত লিখিব পাৰা plus 6 তো implies y equal 2x plus 6 by 3 এটা লক্ষ্য কৰা এই সমীকৰণটোৰ মতে কোন দুটা বিন্দু মানি চলিব x ৰ মান 3 ললে 0 নোলায় x ৰ মান -3 ললে কি ওলাব 0 ওলাব x ৰ মান -3 ললে সো -3 into 2 -6 ৰ পৰা 6 গুছি গল কিমান হ'ব 0 তো -3 এখিনি মানলৈকে -3 লব পাৰা -3, 0 এটা বিন্দু হ'ব -3,0 আৰু এটা বিন্দু হ'ব 3,4
ঠিক আছে, এক্স অক্ষৰ লগত এই যিটো ত্ৰিভুজ গঠন হৈছে এই শীৰ্ষবিন্দুকেইটা কি কি -3,0 3,4 2,0 অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 45 যদি x = 2 y = 3 আৰু px + 2y - 10p = 0 ৰেখা দুটাই এটা বিন্দুত মিলিত হয় তেন্তে পিৰ মান কিমান উলিয়াব লাগে? এই যিটো পি দেখা পাইছা পিৰ মানটো আমি উলিয়াব লাগে। px + 2y - 10p = 0। এতিয়া এক্সৰ ভেলুটো দিয়াই আছে, বহুৱাই দিয়া। p এক্সৰ মান 2 + 2  yr মান 3 - 10p = 0 implies 2 × p 2p + 2 × 3 6 - 10p = 0। So implies 2p - 10p - 8p = 6 টো সোঁফালে গ'ল -6। ইয়াৰ পিছৰখিনি এইফালে কৰিছোঁ, দুইফালে মাইনাছ আছে কেঞ্চেল গ'ল। তো implies p = 6/8 implies p = 2 দি 6 3 বাৰ যাব, 2 দি 8 4 বাৰ যাব। তেতিয়াহ'লে পিৰ মান কি পাইছে 3/4 অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, তোমালোকৰ সৈতে এই পেপাৰত থকা 45টা MCQ আমি কনচেপ্ট সহকাৰে সমাধান কৰিছোঁ আৰু বাকী লং কুৱেশ্যনবোৰ তোমালোকে চাই যোৱা। PDF টো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা।